কমিউনিষ্টে ৰাইজৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। পশ্চিমবংগত না MP এজন আছে, না MLA এজন আছে, আৰু তৃণমূলেও সেই একে বিদ্যাটো লৈছে। গতিকে আগন্তুক দিনত পশ্চিমবংগত নিশ্চিত ৰূপত তৃণমূল আঁতৰি যাব। 2026 চনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব। কাৰণ কিয়, এটা সময়ত দেখিছিলোঁ তাত কেইবা বছৰো বিধানদৰ ডাঙৰীয়াই কংগ্ৰেছৰ চৰকাৰ চলি আছিল। পৰৱৰ্তী সময়ত জ্যোতি বসু ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 23টা বছৰ কমিউনিষ্টৰ চৰকাৰ চলিছে। তাৰপিছত সেই কমিউনিষ্ট চৰকাৰটো নোহোৱা হ'লে আনকি কমিউনিষ্টৰ একেবাৰে নাম নিচান নোহোৱা হৈ গ'ল। তাৰ পৰৱৰ্তী সময়ত তাত তৃণমূল চৰকাৰ মমতা বেনাৰ্জীৰ নেতৃত্বত আৰু আগন্তুক দিনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পশ্চিমবংগতো 2026 চনত নিশ্চিত ৰূপত চৰকাৰ হ'ব ভাৰতীয় জনতা পাৰ্টি। কমিউনিষ্টে ৰাইজৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। পশ্চিমবংগত না MP এজন আছে, না MLA এজন আছে, আৰু তৃণমূলেও সেই একে বিদ্যাটো লৈছে। গতিকে আগন্তুক দিনত পশ্চিমবংগত নিশ্চিত ৰূপত তৃণমূল আঁতৰি যাব। 2026 চনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব। কাৰণ কিয়, এটা সময়ত দেখিছিলোঁ তাত কেইবা বছৰো বিধানদৰ ডাঙৰীয়াই কংগ্ৰেছৰ চৰকাৰ চলি আছিল। পৰৱৰ্তী সময়ত জ্যোতি বসু ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 23টা বছৰ কমিউনিষ্টৰ চৰকাৰ চলিছে। তাৰপিছত সেই কমিউনিষ্ট চৰকাৰটো নোহোৱা হ'লে আনকি কমিউনিষ্টৰ একেবাৰে নাম নিচান নোহোৱা হৈ গ'ল। তাৰ পৰৱৰ্তী সময়ত তাত তৃণমূল চৰকাৰ মমতা বেনাৰ্জীৰ নেতৃত্বত আৰু আগন্তুক দিনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পশ্চিমবংগতো 2026 চনত নিশ্চিত ৰূপত চৰকাৰ হ'ব ভাৰতীয় জনতা পাৰ্টি। কমিউনিষ্টে ৰাইজৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। পশ্চিমবংগত না MP এজন আছে, না MLA এজন আছে, আৰু তৃণমূলেও সেই একে বিদ্যাটো লৈছে। গতিকে আগন্তুক দিনত পশ্চিমবংগত নিশ্চিত ৰূপত তৃণমূল আঁতৰি যাব। 2026 চনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব। কাৰণ কিয়, এটা সময়ত দেখিছিলোঁ তাত কেইবা বছৰো বিধানদৰ ডাঙৰীয়াই কংগ্ৰেছৰ চৰকাৰ চলি আছিল। পৰৱৰ্তী সময়ত জ্যোতি বসু ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 23টা বছৰ কমিউনিষ্টৰ চৰকাৰ চলিছে। তাৰপিছত সেই কমিউনিষ্ট চৰকাৰটো নোহোৱা হ'লে আনকি কমিউনিষ্টৰ একেবাৰে নাম নিচান নোহোৱা হৈ গ'ল। তাৰ পৰৱৰ্তী সময়ত তাত তৃণমূল চৰকাৰ মমতা বেনাৰ্জীৰ নেতৃত্বত আৰু আগন্তুক দিনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পশ্চিমবংগতো 2026 চনত নিশ্চিত ৰূপত চৰকাৰ হ'ব ভাৰতীয় জনতা পাৰ্টি। কমিউনিষ্টে ৰাইজৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। পশ্চিমবংগত না MP এজন আছে, না MLA এজন আছে, আৰু তৃণমূলেও সেই একে বিদ্যাটো লৈছে। গতিকে আগন্তুক দিনত পশ্চিমবংগত নিশ্চিত ৰূপত তৃণমূল আঁতৰি যাব। 2026 চনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব। কাৰণ কিয়, এটা সময়ত দেখিছিলোঁ তাত কেইবা বছৰো বিধানদৰ ডাঙৰীয়াই কংগ্ৰেছৰ চৰকাৰ চলি আছিল। পৰৱৰ্তী সময়ত জ্যোতি বসু ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 23টা বছৰ কমিউনিষ্টৰ চৰকাৰ চলিছে। তাৰপিছত সেই কমিউনিষ্ট চৰকাৰটো নোহোৱা হ'লে আনকি কমিউনিষ্টৰ একেবাৰে নাম নিচান নোহোৱা হৈ গ'ল। তাৰ পৰৱৰ্তী সময়ত তাত তৃণমূল চৰকাৰ মমতা বেনাৰ্জীৰ নেতৃত্বত আৰু আগন্তুক দিনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পশ্চিমবংগতো 2026 চনত নিশ্চিত ৰূপত চৰকাৰ হ'ব ভাৰতীয় জনতা পাৰ্টি।